কেৱল শিকি গৈ থাকিলেই নহ'ব। লাৰ্ণিঙেই যথেষ্ট নহয়, লাৰ্ণিঙেই সকলো নহয়। তথ্য সংগ্ৰহ কৰি গৈ থাকিলেই নহ'ব। কি শিকিছোঁ, কিয় শিকিছোঁ, যি শিকিছোঁ বা যি শিকিম বুলি ভাবিছোঁ তাৰ ফলত কি ঘটিব পাৰে বা কি ঘটি আছে, সেইবোৰ বুজিবলৈ গভীৰতাৰে যিমান সম্ভৱ বিবেকী হৈ প্ৰয়াস চলাই যাব লাগিব আমি। তেতিয়াহে আমি ক্ৰমান্বয়ে বুজি গৈ থাকিব পাৰিম যে কোনবোৰ তথ্য সহায়কাৰী হয় সাৰ্থকতাৰ দিশে গতি কৰাৰ ক্ষেত্ৰত, আৰু কোনবোৰ তথ্য অপকাৰী হয়, ধ্বংসাত্মক হয় আৰু পথভ্ৰষ্টকাৰী হয় সাৰ্থকতাৰ দিশে গতি কৰাৰ ক্ষেত্ৰত। সেই পৃথকীকৰণ কৰিব পাৰিব লাগিব আমি আণ্ডাৰষ্টেণ্ডিঙৰ ওপৰত ভিত্তি কৰি, বুজি গভীৰতাৰে। সেই প্ৰক্ৰিয়াকেই আনলাৰ্ণিং প্ৰক্ৰিয়া বুলি কোৱা হয়, যি আটাইতকৈ গুৰুত্বপূৰ্ণ হয়। আনলাৰ্ণিঙৰ জৰিয়তেহে আমি কি শিকিব নালাগে বা কি শিকা বন্ধ কৰিব লাগে বুজি পাই গৈ থাকোঁ। সৎ সাহসেৰে আমি বিভিন্ন তথ্যক চালি জাৰি চাব লাগিব। কি মানসিকতাৰে আমি বিভিন্ন তথ্য গ্ৰহণ কৰি সংগ্ৰহ কৰি গৈ আছোঁ চালি জাৰি চাব লাগিব। তেতিয়াহে আমি জৰুৰী তথ্যবোৰ গ্ৰহণ কৰি সেইবোৰৰ সৈতে সুস্থ এক সম্পৰ্ক স্থাপিত কৰি জীয়াই গৈ থাকিব পাৰিম, আৰু অলাগতিয়াল বুলি বুজি পোৱা তথ্যসমূহৰ পৰা সুস্থ দূৰত্ব বজাই সেইবোৰৰ পৰা ক্ৰমান্বয়ে আঁতৰি গৈ থাকিব পাৰিম সাৰ্থকতাৰ দিশে, সমাধানৰ দিশে। বুজিব লাগিব।